নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলে, আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসকলে, জিলা পৰিষদৰ মেম্বাৰসকলে কি বনাব? গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্ট বনাব, আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট বনাব, জিলা পৰিষদৰ প্ৰেছিডেণ্ট অথবা ভাইচ প্ৰেছিডেণ্ট বনাব। গতিকে এই প্ৰেছিডেণ্ট তাৰপিছত আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট, জিলা পৰিষদৰ প্ৰেছিডেণ্টৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰিবনে নাই সেই কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, পঞ্চায়ত আইন সংশোধন 2023 মতে আপোনালোকে বা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলে গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টক যদি অনাস্থা আনিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে চোৱা প্ৰয়োজন। আইনখনত কোৱা হৈছে যে শপত গ্ৰহণৰ 2 পৰা 2.5 বছৰৰ ভিতৰত কোনো ধৰণৰ অনাস্থা প্ৰস্তাৱ কনফিডেন্স মশ্যন আনিব নোৱাৰিব। এইটো গাঁও পঞ্চায়তৰ প্ৰেছিডেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য, আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য, জিলা পৰিষদৰ প্ৰেছিডেণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইয়াত কোৱা হৈছে কাৰ্যকাল গ্ৰহণ কৰাৰ 2.5 বছৰৰ ভিতৰত কোনো সদস্যই অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। এতিয়া 2.5 বছৰ পাৰ হোৱাৰ পিছত আপোনালোকে মাথন এবাৰ অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে। যদি সাকসেছ হ'ল তেতিয়াহ'লে আপোনালোকে প্ৰেছিডেণ্ট আপোনালোকে বদলি চেঞ্জ কৰিব পাৰিব, আৰু যদি সাকসেছ নহ'লে আৰু নেক্সট টাইম আপোনালোকে কনফিডেন্স মশ্যন অনাস্থা প্ৰস্তাৱ আপোনালোকে আনিব নোৱাৰিব। গতিকে এই নিয়মটো প্ৰযোজ্য হৈছে গাঁও পঞ্চায়তৰ সভাপতি, উপ সভাপতিৰ ক্ষেত্ৰত, আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপ সভাপতিৰ ক্ষেত্ৰত, জিলা পৰিষদৰ সভাপতি, উপ সভাপতিৰ ক্ষেত্ৰত। মনত ৰাখিব, কাৰ্যকাল গ্ৰহণ কৰাৰ 2.5 বছৰৰ ভিতৰত আপোনালোকে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিব। 2.5 বছৰ কাৰ্যকাল পাৰ হোৱাৰ পিছত মাত্ৰ এবাৰহে সভাপতি, উপ সভাপতিসকলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আপোনালোকে আনিব পাৰিব, অন্যথাই কিন্তু আৰু নোৱাৰিব। দ্বিতীয়বাৰ আপোনালোকে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰিব। গতিকে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে টাইম লাইনত শ্বেয়াৰ কৰি থৈ দিব। যদি কেতিয়াবা প্ৰয়োজন হয় আপোনালোকে উলিয়াই চাব পাৰিব। যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।